জয় হিন্দ। গ্ৰেড 4 পৰীক্ষা পাছ কৰিব খুজিছে নেকি আপোনালোকে, আৰু SI আছাম টেট এই সকলোবোৰত পাছ কৰিব খুজিছে নেকি? কেইটামান বিশেষ কথা ক'ম আপোনালোকক, ভিডিঅ'টো শেষলৈকে চাব। যদি কাম নাহে নহয় তেতিয়াহ'লে নাম নকওঁ, একদম বঢ়িয়া কেইটামান টিপছ লৈ আহিছোঁ আপোনালোকৰ কাৰণে। হয়তো আপোনালোকে আজিলৈকে সেনেকুৱা টিপছ পোৱা নাই। চাওক, মই দুটা কথা কওঁ আপোনালোকক, আই লাভ ইউ আৰু আই ৱাটছ ইউ। দুটা বস্তু হ'ব লাগে। একটো পোনপ্ৰথম প্ৰেমত পৰিব লাগে কিতাপৰ। পুৱাও চাবলৈ মন যায়, দুপৰীয়া চাবলৈ মন যায়, সন্ধিয়াও চাবলৈ মন যায়। সেই কিতাপ তুমি ক'ত আছা? মানে ইমান লেভেলৰ প্ৰেম। ঠিক তেনেকে সেইটোৰ লগত কি কানেক্টেড আছে? আই ৱাটছ ইউ। খালি মই তোমাকেই চাওঁ। হে এডিআৰই গ্ৰেড 4, খালি মই তোমাকেই চাই আছোঁ। তাৰ বাহিৰে মই কাকো নাচাওঁ। না মোৰ গাৰ্লফ্ৰেণ্ড চাম, না মই সমাজৰ কথা চিন্তা কৰিম। মই কাৰো কথা চিন্তা নকৰোঁ। হে এডিআৰই, মই খালি তোমাৰ কথাই চিন্তা কৰি আছোঁ। মই তোমাকেই চাম, খালি মই তোমাকেই চাম। তোমাক চাবৰ কাৰণে মই যি কৰিব লাগে মই তাকে কৰিম। যেনেকে মই তাইক চাবৰ কাৰণে মই বেৰৰ ওপৰত উঠি কিনে হ'লেও চাইছিলোঁ, গছৰ ওপৰত উঠি কিনে হ'লেও চাইছিলোঁ, প্ৰত্যেক বিহু ফাংচনলৈ গৈছিলোঁ। ঠিক তেনেকুৱাকে মই এডিআৰই, মই তোমাক পাবৰ কাৰণে, তোমাক চাবৰ কাৰণে মই যি হ'লেও কৰিম। মই যি হ'লেও কৰিম। মই কিতাপৰ লগত প্ৰেমত পৰিম। মই কিতাপেই মোৰ সকলো, কিতাপেই এভৰিথিং। যদি আপোনালোকে এইখিনি ভাবে নহয়, আপোনালোকে খুব কিবা কিবি কৰিব পাৰিছে। চাই আই ৱাটছ ইউ যে মই তোমাক লক্ষ্য কৰোঁ বুলি যে ক'লে, খালি যদি এঠাইত নজৰ হয় নহয়, তেতিয়াহে জীৱনত যিকোনো কাম কৰা সম্ভৱ হয়। ইণ্ডিয়াই কেতিয়াও পাকিস্তান, চাইনা, বাংলাদেশ একেলগে যদি সেই তিনিখন দেশে যদি আক্ৰমণ কৰে, ইণ্ডিয়া টিকি থকা সম্ভৱ নহয়। ঠিক তেনেকে আপুনি যদি তিনি ঠাইত নজৰ মাৰে, এঠাইত জিকাৰ সহজ নহয়। কোনো যুদ্ধ জিকা সহজ নহয়। বুজি পাইছেনে? গতিকে আপুনি চাৰিওফালে নজৰ নহয়, এঠাইত নজৰ লগাব। এঠাইত নজৰ লগাই কিনে খালি কিতাপৰ লগত দোস্তি কৰিব, এই পৃথিৱীৰ পৰা নোহোৱা হৈ যাব। নোহোৱা হৈ যাব মানে লুকাই যাব। এই বেলেগ ঠাইত ঘৰৰ ভিতৰত আপুনি লুকাই যাব। মানে ক'ব মই মানে বেলেগ গ্ৰহলৈ গুচি গৈছোঁ। আৰু পঢ়িবনো কি? বহুতৰ এইটো ডাউট থাকে, পঢ়োনো কি? পঢ়িব কি লাগে মই তাকে কওঁ। ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে ভালকে পঢ়িব। যদি বুজি নাপায়, কোনোবা শিক্ষাগুৰুক সুধিব, টিউচন ল'ব, লৈ কিনে 10-15 দিন আপোনালোকে পঢ়ক। একদম পঢ়ক, 12-14 ঘণ্টাকে পঢ়ক। বাকী চব কাম বাদ দি কিনে চাকৰি এটা হ'লে জীৱনটো ছেটল হৈ যাব। গতিকে সিমানখিনি ঘণ্টা আপোনালোকে দিয়ক। আৰু এই যে ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে আপোনালোকে পঢ়িব নহয় ভালকে, সেইখিনি যদি পঢ়ে নহয়, আপোনাৰ 70% এডিআৰই হওক, SI হওক, এই সকলোবোৰ ক্লিয়াৰ আছে। 70 to 80% আপোনালোকৰ ক্লিয়াৰেই হ'ব। তাৰ বাহিৰে আপোনালোকে যদি ভাবে ইউটিউব চেনেল চাই মই সকলোবোৰ কৰি দিম, মোৰ ভাবত সেইটো কথা একদম শুদ্ধ কথা নহয়। আপোনালোকে ইউটিউব চেনেল ব্যৱহাৰ কৰক ৰেফাৰেঞ্চৰ কাৰণে। আৰু কিহৰ কাৰণে ব্যৱহাৰ কৰক? যেতিয়া এটা টপিক পঢ়িব নহয়, সেই টপিকটো আপোনালোকে ইউটিউব চেনেলত উলিয়াই লওক। লগে লগে সেইখিনি কথা তেওঁলোকে যিজনে শিকায় তেওঁৰ কথাখিনি আৰু আপোনালোকে একেলগে কৰি কিনে সেইখিনি বুজক। যদি আপোনালোকে ইউটিউব চেনেল অত্যন্ত চাবই খুজিছে, এটা পাৰ্টিকুলাৰ টাইম দিয়ক, 1.5 ঘণ্টা, 1ৰ পৰা 1.5 ঘণ্টা সময় এটা পাৰ্টিকুলাৰ টাইম দিয়ক। সন্ধিয়াই হওক, আবেলিয়েই হওক, যেতিয়াই নহওক, এবাৰ মানে সেই সময়তে চাম বুলি কিনে আপোনালোকে সেইখিনি থিৰাং কৰি থওক। তাৰ বাহিৰে তেতিয়াই খালি সেইখিনিতে ইউটিউবৰ ভিতৰত সোমাই কিনে যদি পৰীক্ষা পাছ কৰিম বুলি ভাবিছে, তেতিয়াহ'লে মোৰ হিচাপত এইটো ভাল কথা হোৱা নাই। মোৰ নিজৰ ফালৰ পৰা কৈছোঁ, মই এতিয়ালৈকে যিমানকেইটা পৰীক্ষা দিছোঁ, এটাতো মই ফেইল কৰা নাই। কিতাপৰ লগত যিদিনাখন দোস্তি হ'ব নহয়, সকলো দিব আপোনাক। এই জীৱনত সকলো পাব আপোনালোকে। এৰি যোৱা গাৰ্লফ্ৰেণ্ড ঘূৰি আহিব। বেয়া পোৱা মানুহে তোমাক কি খবৰ এনেকে সুধিব। সমাজত সন্মান পাব। মানে এই লেভেলেই বেলেগ হৈ যাব আপোনাৰ। বুজি পাইছেনে? গতিকে বাকী তাৰ বাহিৰে বেলেগ কিতাপ পঢ়িব। ইউটিউব চেনেলত বহুত ভাল ভাল চেনেলো আছে, সেইবোৰ ফ'ল' কৰক, কোনো কথা নাই। তাত বহুত নতুন নতুন কথাও আপোনালোকে শিকিব পাৰিব। কিন্তু যিটো মানে বেচিক, সেই বেচিকখিনিৰ ওপৰত ডিপেণ্ড কৰিব বিশেষকৈ এডিআৰই গ্ৰেড 4ৰ পৰীক্ষাটো। গতিকে মই এইখিনিকে ক'বলৈ আহিছোঁ। আপোনালোকৰ নিশ্চয় কাম হ'ব মোৰ হিচাপত এইখিনিৰে। আৰু যদি কিবা ডাউট থাকে মোক সুধিব। মই আছোঁ আপোনালোকৰ লগত। বাই বাই।